ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ মে মাহৰ 13 তাৰিখ বাৰ হ'ব সোমবাৰ, অসমীয়া বহাগ মাহৰ 30 তাৰিখ। আজিৰ বিশেষ দিনটোলৈ আগবাঢ়ি যোৱা হওক। আজি তিথি হ'ব শুক্লা ষষ্ঠী তিথি, নক্ষত্ৰ হ'ব পূৰ্ণবসু নক্ষত্ৰ, তাৰপিছতে পুৰুষ নক্ষত্ৰ আৰম্ভ হ'ব, যোগ হ'ব শুল যোগ, তাৰপিছতে গণ্ড যোগ আৰম্ভ হ'ব, কৰণ হ'ব কৈলৱকৰণ, তাৰপিছতে তৈতিলকৰণ আৰম্ভ হ'ব। আজিৰ জন্ম ৰাশি হ'ব মিথুন ৰাশি, তাৰপিছতে কৰ্কট ৰাশি আৰম্ভ হ'ব। বন্ধু বান্ধৱীসকল, আজিৰ জন্মত মিথুন ৰাশিৰ বৈশ্যবৰ্ণৰ মতান্তৰীৰ সূত্ৰবৰ্ণৰ দেৱগণ মৰণত ত্ৰিপদ দুখ। বন্ধু বান্ধৱীসকল, আজিৰ সূৰ্য উদয় হ'ব 4:41 সূৰ্যাস্ত সময় হ'ব 5:56 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰি থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পলম নকৰি আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়ি যোৱা হওক। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আজিৰ দিনটোত ইতিবাচক ফলাফল দেখিবলৈ সক্ষম হ'ব বুলি কৈছে। ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ পৰামৰ্শৰ প্ৰতি আপোনালোকে মনোযোগ দি আপোনালোকে নিজৰ কাম কাজখিনি কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰক। এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আজিৰ আপোনালোকৰ বাবে এই দিনটো বা আজিৰ দিনটো আপোনালোকৰ কামবোৰ কৰিবলৈ বাবে ইচ্ছুক হৈ থাকিব। নিজৰ আধৰুৱা কামখিনি কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি তাৰ প্ৰতি আপোনালোকৰ এটা ধ্যান থাকিব বুলি কৈছে। যেতিয়া ব্যক্তিৰ মনত তেনেকুৱা ধৰণৰ ভাৱবোৰ উদয় হয় বা ভাৱবোৰ আহে, তে বিভিন্ন ক্ষেত্ৰত ছাকচেছ হয় বুলি বিশ্বাস কৰা হয়, বা ঠিক সেইদৰে আপোনালোকে আজিৰ দিনটো নিজৰ কৰ্মৰ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখুৱাবলৈ সক্ষম হ'ব বুলি কৈছে, বা ভালদৰে কাম কাজখিনি সুচাৰুৰূপে সম্পাদন কৰিবলৈ পাৰিব। আৰু স্থবিৰ কামে আপোনালোকৰ আজিৰ দিনটোত কিছু গতি লাভ কৰিব। ৰৈ থকা কিছুমান কামে আজিৰ দিনটোত গতি এটা লাভ কৰিব বুলি কৈছে। হঠাৎ ভ্ৰমণ কাৰ্যসূচীও আজিৰ দিনটোত হ'ব পাৰে বা বনাব পাৰে বুলি কৈছে। আৰু এই যাত্ৰা অতি সুখদায়ক বুলি প্ৰমাণিত হ'ব, বা অভিজ্ঞতাও আপোনালোকে সেই যাত্ৰাৰ পৰা লাভ কৰিব। কিছু জ্ঞান অভিজ্ঞতাও আপোনালোকে আহৰণ কৰিব। বিশেষ কিছুমান কথাৰ প্ৰতি আপোনালোকে গুৰুত্ব প্ৰদান কৰিব লাগিব। পৰিকল্পনা কৰাৰ আগতে সেইবোৰ কাৰ্যকৰী কৰাটো গুৰুত্বপূৰ্ণ। কিছুমান পৰিকল্পনা কৰিছে, আপোনালোকে প্লেনিং কৰিছে কিবা এটা কৰাৰ বাবে, কিন্তু সেইখিনি কাৰ্যকৰী কৰিবৰ বাবে চেষ্টা কৰিব লাগিব। কেনেকৈ কাৰ্যত বাস্তৱত কেনেকৈ ৰূপ দিব পাৰি, কেনেকৈ আপোনালোকে সেইখিনি কণ্টিনিউৱাছলি আপোনালোকে কৰি যাব পাৰে, বা সুচাৰুৰূপে সেই কাম কাজখিনিৰ ক্ষেত্ৰত ধ্যান দিয়ক বুলি কৈছে। আৰু সফলো হ'ব। অত্যন্ত শুভ দিন। কাল্পনিক আপোনালোকৰ পুতলা নকৰিব, অৰ্থাৎ আপোনালোকে ভাবি থাকিলে নহ'ব, সপোন দেখিলে নহ'ব, বাস্তৱত তাক প্ৰতিফলিত হোৱাৰ ক্ষেত্ৰত আপোনালোকে কাম কৰিব লাগিব। বাস্তৱত আপোনালোকে সফল ৰূপ দিবৰ বাবে চেষ্টা কৰিব লাগিব বুলি কৈছে। সেয়ে আপোনালোকে নিজৰ কাম কাজখিনি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব। এটা ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত গাড়ী চলাওঁতে আপোনালোকে বিশেষকৈ সাৱধান হোৱাৰ লগতে গাড়ীৰ নথি পত্ৰ আপোনালোকে চাব বুলি কৈছে, বা সুৰক্ষিতভাৱে আপোনালোকে ৰাখক। ক'ৰবাত আপোনালোকৰ চালান আদি কাটাৰ সম্ভাৱনা আছে, গতিকে অলপ সাৱধানে আপোনালোকে চলাওক বুলি কৈছে। গাড়ী মটৰ চলাওঁতেও সাৱধান হওক, নথি পত্ৰ ক্লিয়াৰ কৰি লওক বুলি কৈছে। মানসিক চাপৰ সময়ত যদি আপোনালোকৰ কিছুমান টেনশ্যন হৈ থাকে, এই সময়খিনিত কৈছে যে আপোনাৰ বাবে এটা প্ৰেৰণাদায়ক কাৰ্যসূচী অনুসৰণ কৰাটো উপকাৰী বুলি প্ৰমাণিত হ'ব। ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকৰ তত্ত্বাৱধানৰ ব্যৱসায়িক কাম কাজ সম্পন্ন কৰিলে উন্নত হ'ব, আৰু অভিজ্ঞ ব্যক্তিৰ সহায়ো আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। আজিৰ দিনটোত অচিনাকি মানুহক তৎক্ষণাত বিশ্বাস নকৰিব। আজিৰ দিনটোত চাকৰি বা কৰ্মৰ ক্ষেত্ৰত পৰিস্থিতি আগৰ দৰে চলি থাকিব। ঘৰ বা আপোনালোকৰ প্ৰেম জীৱনৰ কথা ক'বলৈ যাওঁতে, বা ঘৰুৱা বা প্ৰেম জীৱনৰ কথা ক'বলৈ যাওঁতে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। ঘৰৰ ব্যৱস্থা সুখদায়ক আৰু অনুশাসিত হ'ব। প্ৰেমৰ সম্পৰ্কত কথা বতৰা মধুৰতা বাঢ়িব। ইজনে সিজনৰ আৱেগক বুজি পাব বুলি কৈছে। আজিৰ দিনটোত অত্যন্ত শুভ দিন, কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত নিয়মীয়াকৈ দৈনন্দিন জীৱন আৰু আপোনালোকৰ খাদ্যাভ্যাস আপোনালোকে বজাই ৰখাটো গুৰুত্বপূৰ্ণ বুলি কৈছে। বৰ্তমান বতৰৰ বাবে কিছু আপোনালোকৰ ৱেডাৰ কিছু চেঞ্জ হোৱাৰ বাবে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত কিছু নেতিবাচক প্ৰভাৱ পৰিব পাৰে, গতিকে বতৰ অনুযায়ী নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো ধ্যান ৰাখিব লাগিব বুলি কৈছে। আজিৰ দিনটোত মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব নীলা ৰং, আৰু শুভ সংখ্যা হ'ব 6। যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুনকৈ চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব। ওম নমঃ শিৱায়। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আজিৰ দিনটো নিজৰ ভাল লগা কিছুমান কামত আপোনালোকে মনোনিৱেশ কৰিব। আপোনাৰ পচন্দ অনুসৰি কাৰ্যৰ ক্ষেত্ৰত বা কাৰ্যকলাপৰ বাবে কিছু সময় উলিয়াওক বুলি কৈছে। ইয়াৰ ফলত আপুনি অতি শক্তিশালী অনুভৱ কৰিব বুলি কৈছে। পৰিয়ালৰ কোনো সদস্য বিবাহৰ লগত জড়িত কিছু যদি আপোনালোকৰ
সম্পৰ্ক অহাৰ কথা আছিল সেইখিনি আহিব পাৰে ভাল এটা প্ৰতিফলন দেখিব বুলি কৈছে বা সমস্যা যদি আছিল সেই সমস্যাখিনিও কিছু পৰিমাণে আঁতৰ হোৱা দেখা পোৱা যাব আজিৰ দিনটোত আপোনালোকে বিভিন্ন উৎসৱৰ পৰা আপোনালোকে ভাল উপাৰ্জনৰ সম্ভাৱনা আছে টকা পইচা ইনকাম সোৰ্স মুকলি হ'ব আপোনালোকৰ অৰ্থনৈতিক অৱস্থা পূৰ্বতকৈ অলপ হ'লেও আপোনালোকৰ টনকিয়াল হ'ব বুলি কৈছে ভাল হ'ব আৰু সেইখিনি ক্ষেত্ৰত কাম কৰিব লাগিব একাগ্ৰতাৰে বিশেষ কিছুমান কথাৰ প্ৰতি আপোনালোকে গুৰুত্ব দিব লাগিব ঘৰৰ আপোনালোকৰ যি বয়োজ্যেষ্ঠ আছে যিসকল ডাঙৰ ব্যক্তি আছে তেওঁলোকৰ নিয়মীয়াকৈ যত্ন লওক তেওঁলোকক সেৱা কৰক তেওঁলোকৰ স্বাস্থ্যৰ সন্দৰ্ভতো আপোনালোকে গুৰুত্বপূৰ্ণ ভূমিকা ল'বলৈ চেষ্টা কৰক আজিৰ দিনটোত এটা ভাল প্ৰতিফলন দেখিব তেওঁলোকৰ হেল্থৰ কিছু সমস্যা হ'ব পাৰে আপুনি নিজৰ মনোৰঞ্জন আৰু নিজৰ ভাল লগা কামত ব্যস্ত থকাৰ বাবে থকা জ্যেষ্ঠ সদস্যসকলক আওকাণ নকৰিব তেওঁলোকৰ হেল্থৰ বুজ লওক তেওঁলোকৰ সুবিধা প্ৰয়োজন আপোনালোকৰ অভাৱবোৰ বুজিবলৈ চেষ্টা কৰক ভাল এটা প্ৰতিফলন দেখিব বুলি কৈছে গতিকে আওকাণ নকৰিব লক্ষ্যত উপনীত হ'বলৈ যুৱক যুৱতীসকলে মনোনিৱেশ কৰিব লাগিব ফ'কাছ দিব লাগিব ব্যৱসায় দৃষ্টিকোণৰ পৰা আজিৰ দিনটোত মধ্যমীয়া দেখা পোৱা গৈছে ব্যৱসায় সম্পৰ্কীয় নতুন কামত আগ্ৰহ নকৰিব বুলি কৈছে কাৰণ উপযুক্ত সময় নিদিলে সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত কিছু ধ্যান ৰাখিব লাগিব আজিৰ দিনটোত সংবাদ মাধ্যম শিল্প কম্পিউটাৰ আদিৰ লগত জড়িত ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব এই সময়ত লেনদেনৰ ক্ষেত্ৰত কিন্তু কিছু ভুল হ'ব পাৰে আজিৰ দিনটোত বিশেষকৈ গুৰুত্ব প্ৰদান কৰক বুলি কৈছে আপোনালোকৰ জীৱনসংগী স্বাস্থ্যৰ সন্দৰ্ভত ঘৰৰ বা ব্যৱসায়ৰ দায়িত্বৰ আপোনাৰ ওপৰত থাকিব পাৰে বুলি কৈছে তেওঁলোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ধ্যান ৰাখক বুলি কৈছে আপুনি সেইবোৰ ভালদৰে প্ৰদৰ্শন কৰিব লাগিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনাৰ প্ৰণালীবদ্ধ দৈনন্দিন কাম-কাজ আৰু খাদ্যাভ্যাসে আপোনালোকৰ স্বাস্থ্যৰ উন্নতিৰ সাধন কৰিব বুলি কৈছে একো চিন্তা নকৰিব নিজৰ হেল্থৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব প্ৰদান কৰিব লাগিব ফ'কাছ দিব লাগিব সদায় নিজৰ হেল্থটো ভাল কৰি ৰাখিবৰ বাবে যত্ন কৰক শুভ ৰং হ'ব গোলাপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় মিথুন ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আধৰুৱা কাম কাজখিনি পূৰণ হ'ব ঘৰুৱা কিছুমান যদি সমস্যা আছিল সেইখিনি আপোনালোকে সমাধান কৰিবৰ বাবে যথাযথ আপোনালোকে চেষ্টা কৰিব নিজৰ ফালৰ পৰা যথেষ্ট আপোনালোকে গুৰুত্ব প্ৰদান কৰিব বুলি কৈছে আৰু সেইখিনি ক্ষেত্ৰত কিছু পৰিমাণৰ হ'লেও সফল হ'ব পাৰিবাৰিক কিছু সমস্যা আপোনালোকৰ আজিৰ দিনটোত উদ্ভৱ হ'ব পাৰে আজিৰ দিনটো উৎকৃষ্ট গ্ৰহৰ অৱস্থানৰ সৃষ্টি হৈছে আপোনালোকৰ বুদ্ধিমান আচৰণ আৰু আপোনালোকে যি কামে নকৰক তাত বুদ্ধিমান আপোনালোকে লাগিব বুদ্ধিৰ প্ৰয়োগ কৰিব লাগিব কিছু আপোনালোকে সেইখিনি ক্ষেত্ৰত নিজৰ বুদ্ধিমত্তাৰ পৰিচয় দি আপোনালোকে কাম কাজখিনি সুচাৰুৰূপে সম্পাদন কৰিবলৈ চেষ্টা কৰিব লাগিব আৰু সঠিক আচৰণে আনকি আপোনালোকৰ লোকচানৰ লাভলৈ ৰূপান্তৰিত কৰিবলৈ সক্ষম হ'ব বুলি কৈছে সেই কৈছে যে আপোনালোকৰ বুদ্ধিমান আচৰণ আৰু সঠিক আচৰণে আনকি আপোনালোকৰ লোকচানক লাভলৈ ৰূপান্তৰিত কৰিব পাৰে গতিকে সেইখিনি লাগিবই আগবাঢ়ি যাবৰ বাবে লেনদেন সম্পৰ্কীয় কাম কাজত আপোনালোকৰ লাভ হ'ব কিন্তু ঋণৰ ধন আদায়ো আপোনালোকৰ সম্ভৱ আছে বুলি কৈছে কিন্তু টকা পইচা লেনদেনৰ ক্ষেত্ৰত কিছু সতৰ্কতা অৱলম্বন কৰিব লাগিব আজিৰ দিনটোত বিশেষ কিছুমান কথাৰ প্ৰতি আওকাণ নকৰিব বিশেষকৈ ধ্যান ৰাখিব লাগিব সময় অনুযায়ী নিজৰ আচৰণত নমনীয়তা আনিব লাগিব সময় অনুসৰি পৰিস্থিতি চাই ল'ব লাগিব পৰিৱেশ আৰু পৰিস্থিতি চাই আপোনালোকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব আৰু চিন্তাৰ সংঘাতৰ বাবে ওচৰ চুবুৰীয়া মানুহৰ লগত সম্প্ৰীতি বজাই ৰখাত কিছু অসুবিধা হ'ব পাৰে বুলি কৈছে ল'ৰা ছোৱালীৰ ওপৰত অত্যধিক নিষেধাজ্ঞাই তেওঁলোকৰ মাজত হীনমন্যতাৰ সৃষ্টি কৰিব পাৰে গতিকে তেওঁলোকক কিছুমান ক্ষেত্ৰত ভুল দেখিছে মিষ্টেক দেখিছে সেইখিনি ধুনীয়াকৈ আপোনালোকে বুজাবলৈ চেষ্টা কৰক নিশ্চয়কৈ বুজি পাব সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখক ব্যৱসায়ৰ ক্ষেত্ৰত ব্যৱসায়ত অগ্ৰগতি লাভৰ বাবে বা আপুনি আগবাঢ়ি যাবৰ বাবে নতুন কিছুমান সিস্টেম আনিব লাগিব আপগ্ৰেড কৰিব লাগিব বা নতুন পথ বা বিকল্প অন্বেষণ আপোনালোকে কৰিব বুলি কৈছে আপুনি বহুত পৰিমাণে সফলতা লাভ কৰিব পাৰিব বুলি কৈছে গতিকে এই দিশটোৰ প্ৰতি ধ্যান ৰাখিব লাগিব কোনো কৰ্মচাৰীৰ বাবে কিছু লোকচান হ'ব পাৰে কিন্তু যিকোনো সমস্যা শান্তিপূৰ্ণভাৱে সমাধান কৰক আজিৰ দিনটোত মানসিক চাপ লোৱাটোৱে পৰিস্থিতি আৰু বেছি বেয়া কৰি তুলিব পাৰে বেছিকৈ টেনচন লৈ নাথাকিব ফ্ৰী মাইণ্ডত নিজৰ কাম কাজখিনি কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে সেই কৈছে যে শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ চেষ্টা কৰক মানসিক চাপ লোৱাটোৰ বা চিন্তা কৰাটোৱে আপোনালোকৰ পৰিস্থিতি আৰু বেছি বেয়া কৰি তুলিব পাৰে গতিকে এই দিশটোৰ প্ৰতি কিছু গুৰুত্ব প্ৰদান কৰিব লাগিব প্ৰেম বা আপোনালোকৰ পাৰিবাৰিক জীৱনৰ কথা ক'বলৈ যাওঁতে পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব বুলি কৈছে আৰু শৃংখলাবদ্ধতা আপোনালোকৰ দেখিবলৈ পাব বুলি কৈছে ঘনিষ্ঠ আত্মীয়ৰ পৰা কিছু ভাল খবৰ পায় বিশেষকৈ সকলোৰে মনত এটা আনন্দ উৎসাহ আহিব বুলি কৈছে প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে ইজনে সিজনৰ আবেগবোৰ বুজিবলৈ চেষ্টা কৰিব লাগিব ৰিলেশ্যনবোৰ সদায় ষ্ট্ৰং কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে যদি দেখিছে কিবা প্ৰব্লেম আছে সেইখিনি ক্ষেত্ৰত
আপোনালোকে পাছত কম বা তেনেকুৱা ধৰণৰ কথা বতৰাখিনি লোক ঢাক কৰি নাৰাখিব যি ক'ব আছে ফেচ টু ফেচ আপোনালোকে ক'বৰ বাবে চেষ্টা কৰক বুলি কৈছে ভাল এটা প্ৰতিফলন দেখিব আগলৈ বা ইন ফিউচাৰত কোনো ধৰণৰ প্ৰব্লেম নহ'ব গতিকে এই দিশটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগিব আজিৰ দিনটোত স্বাস্থ্যৰ ক্ষেত্ৰত নিজৰ অসাৱধানতাৰ বাবে স্বাস্থ্যৰ সম্পৰ্কীয় সৰু সৰু সমস্যা হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব দৈনন্দিন কাম কাজত বিশেষকৈ আপোনালোকে কিছু জিৰণিৰ প্ৰয়োজন আছে যোগ আৰু প্ৰাণায়াম নিশ্চয়কৈ অন্তৰ্ভুক্ত কৰক বুলি কৈছে নিজৰ হেল্থৰ প্ৰতি প্ৰত্যেক দিনে ৰাশিফল ভিডিঅ'টোত আপোনালোকক জনাই থাকোঁ বন্ধু বান্ধৱীসকল যাতে আপোনালোকৰ নিজৰ শৰীৰটোৰ প্ৰতি সদায় আপোনালোকে কিছু ৰেষ্ট দিয়ে বা জিৰণি লয় বা নিয়মিত যোগাসন ব্যায়াম আপোনালোকে অলপ টাইম উলিয়াই হ'লেও কৰিবলৈ চেষ্টা কৰক ভাল এটা প্ৰতিফলন দেখিব বুলি কৈছে সদায় নিজৰ শৰীৰটো সুস্থ কৰি ৰাখিবৰ বাবে চেষ্টা কৰিব শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ লিখি দিব ভিডিঅ'টো আপোনালোকে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব কৰ্কট ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে দিনটোৰ আপোনালোকে ভিতৰত নিজৰ যি আধৰুৱা কামখিনি আছে সেইখিনি সম্পূৰ্ণৰূপে আপোনালোকে কমপ্লিট কৰিব পাৰিব সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে আধৰুৱা কামখিনি পূৰণ হ'ব আজিৰ দিনটোত বেছিভাগ সময় ঘৰৰ আপোনালোকৰ ৰক্ষণাবেক্ষণ বা ঘৰৰ কিছুমান কামৰ ক্ষেত্ৰত আপুনি ব্যস্ত হৈ থাকিব বুলি কৈছে আৰু পৰিয়ালৰ সদস্যৰ সৈতে কিছু বজাৰৰ বা মাৰ্কেট আপোনালোকে কৰাৰ দেখা পোৱা যাব বুলি কৈছে বা সেইখিনি ক্ষেত্ৰত আপোনালোকৰ মন যাব পাৰে ক'ৰবাত ওলাই যোৱাৰ অত্যন্ত শুভ দেখা পোৱা গৈছে পেছাদাৰী অধ্যয়নৰ সৈতে জড়িত কাম কাজত বিশেষকৈ যুৱক যুৱতীসকলে যিকোনো প্ৰতিযোগিতাত সফলতা লাভ কৰিব পাৰে বুলি কৈছে ষ্টাডিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগিব এজ এ ষ্টুডেণ্ট হিচাপে যিসকল ষ্টুডেণ্ট আছে বিশেষকৈ কৰ্কট ৰাশিৰ জাতক জাতিকাসকল নেতিবাচক কিছুমান কথাৰ প্ৰতি ধ্যান ৰাখিব লাগিব অভিজ্ঞ লোকৰ পৰামৰ্শ যদি নিৰ্দেশনা পায় তেওঁলোকৰ পৰা যদি ভাল এটা গাইডেন্স পায় ভাল এটা উপদেশ পায় তেন্তে নিশ্চিতভাৱে আপোনালোকে অনুসৰণ কৰক শিকিবলৈ চেষ্টা কৰক বুলি কৈছে মটিভেশ্যন আপোনালোকে লওক বুলি কৈছে এটা ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব ধন বা লেনদেনৰ ক্ষেত্ৰত টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত বিশেষকৈ কাকো অন্ধভাৱে বিশ্বাস নকৰিব টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত আজিৰ দিনটোত সাৱধান হ'ব লাগিব আৰু কৈছে যে আজিৰ দিনটোত অপচয়কাৰী ব্যয় নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজন অৰ্থাৎ আপোনালোকে অযথা খৰচ পাতি নকৰিব অপ্ৰয়োজনীয় খৰচবোৰ পৰিহাৰ কৰিব লাগিব যদি জীৱনত সফল হ'বলৈ মন আছে বা আৰ্থিকভাৱে ষ্ট্ৰং হ'ব মন আছে তেনেহ'লে সেইখিনি ক্ষেত্ৰত আপোনালোকে গুৰুত্ব প্ৰদান কৰিব লাগিব অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব আজিৰ দিনটোত নিসংগতাত বা প্ৰকৃতিৰ সংগত কিছু সময় কটালে মানসিক শান্তি লাভ কৰাৰ সম্ভাৱনা আছে আৰু লাভ কৰিব সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখক বুলি কৈছে ব্যৱসায়ৰ ক্ষেত্ৰত বিশেষকৈ যন্ত্ৰপাতি আৰু কৰ্মচাৰীৰ লগত জড়িত সৰু সৰু সমস্যা আহিব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব আজি সম্পূৰ্ণ গুৰুত্ব সহকাৰে সেইবোৰ সমাধান আপোনালোকে বিচাৰিব বুলি কৈছে আৰু বিচাৰি নিশ্চয়কৈ পাব আৰু সমস্যাখিনি সমাধান কৰিব পাৰিব চৰকাৰী নিয়োজিত লোকসকলে নিজৰ লক্ষ্যত উপনীত হোৱাত বিষয়ৰ পৰা সহায় লাভ কৰিব বৈবাহিক সম্পৰ্কত চলি থকা আপোনালোকৰ যি ধৰণৰ সমস্যা যি ধৰণৰ প্ৰব্লেম সমাধান হ'ব আৰু সম্পৰ্ক পুনৰ মধুৰ হৈ পৰিব বুলি কৈছে যৌৱনৰ বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব পাৰে বুলি কৈছে আজিৰ দিনটো স্বাস্থ্যৰ ক্ষেত্ৰত বৰ্তমানৰ বতৰৰ পৰা নিজকে ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে ধ্যান ৰাখিব লাগিব আজিৰ দিনটোত যাত্ৰাৰ সময়ত যাত্ৰা যদি কৰিবলগীয়া হয় এই সময়খিনিত খাদ্য আৰু ঔষধৰ বিশেষ যত্ন ল'ব লাগিব বুলি কৈছে আপোনালোকৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব ওম নমঃ শিৱায় সিংহ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ শুভ দেখা পোৱা গৈছে এজন বিশেষ ব্যক্তিৰ বা বিশেষ প্ৰভাৱশালী ব্যক্তিৰ পৰা আপুনি উৎকৃষ্ট নিৰ্দেশনা লাভ কৰিবলৈ ওলাইছে আৰু কৈছে যে ইয়াৰ বাবে আপোনালোকৰ বহুতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰতো সহজ হ'ব বুলি কৈছে আজিৰ দিনটোত আগবাঢ়ি যাব পাৰিব ইম্পৰ্টেণ্ট কিছুমান কাম যদি ৰৈ গৈছিল সেইখিনি কেনেকৈ কমপ্লিট কৰিব পাৰি কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি সেইখিনি ক্ষেত্ৰত ফ'কাছ দিয়ক বুলি কৈছে নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিব যুৱক যুৱতীসকলে নিজৰ সামৰ্থ্য অনুসৰি উপযুক্ত ফলাফল লাভ কৰিবলৈ ওলাইছে আজিৰ দিনটোত বিশেষ কিছুমান কথাৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগিব কৈছে যে লগতে আজিৰ দিনটো মনত ৰাখিব যে অলপ অসাৱধানতাৰ বাবে আপোনালোকৰ লক্ষ্যৰ পৰা বিচ্যুত হ'ব পাৰে গতিকে সাৱধান হৈ থাকিব নিজৰ যিটো এইম লৈ আগবাঢ়ি গৈছে জীৱনত যিটো গ'ল আছে সেই বা লক্ষ্যৰ প্ৰতি আপোনালোকে ধ্যান ৰাখক বুলি কৈছে আপোনালোকে বিচ্যুত নহ'ব আঁতৰি নাহিব বুলি কৈছে ফ'কাছ দিয়ক উপাৰ্জনৰ উৎসৱ কিছু হ্ৰাস পাব পাৰে টকা পইচাৰ কিছু আপোনালোকৰ উপাৰ্জনৰ কিছু উৎসৱ হ্ৰাস পাব পাৰে যদিও খৰচ একেই থাকিব সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব আৰু মনটোক নিয়ন্ত্ৰণ কৰিব লাগিব মনটোক নিয়ন্ত্ৰিত কৰি ৰাখক বুলি কৈছে আৰু মিছা বন্ধুত্বৰ পৰা যিমান পাৰে দূৰত্ব বজাই ৰাখক নহ'লে বৰ্তমান সময়ত আপোনালোকৰ সেই বন্ধুৱে আপোনালোকৰ কিছু ক্ষেত্ৰত কাল দূৰ পৰাব পাৰে কিছুমান ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে সকলোকে বিশ্বাস কৰাটো বৰ্তমান সময়ত আপোনালোকৰ বাবে
সমস্যাৰ কাৰণ হ'ব পাৰে গতিকে মিছাৰ বন্ধুত্বৰ পৰা যিমান পাৰে দূৰত্ব বজাই ৰাখক বুলি কৈছে মিছলীয়া বন্ধুত্বৰ পৰা ব্যৱসায়ৰ ক্ষেত্ৰত বিত্তীয় সম্পৰ্কীয় যিকোনো কাম আজি সমাধান হ'ব পাৰে কিন্তু ব্যৱসায়িক কাৰ্যকলাপ এতিয়াৰ বাবে স্বাভাৱিক হৈ থাকিব সেইবোৰত কোনো ধৰণৰ পৰিৱৰ্তন কৰাটো উপযুক্ত নহ'ব বুলি কৈছে ৰাজহুৱা স্থানত কৰ্মৰত লোকসকলে কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে ধৈৰ্য আৰু সংযম বজাই ৰাখক ভাল প্ৰতিফলন দেখিব পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব বুলি কৈছে ল'ৰা-ছোৱালীৰ হাঁহিৰ সন্দৰ্ভত ভাল খবৰ বাবে ঘৰখনত উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হ'ব ল'ৰা-ছোৱালীৰ সুখে আপোনালোকৰ সুখ হ'ব বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত ভাল এটা প্ৰতিফলন দেখিব ডায়েবেটিছ ৰোগীয়ে কিন্তু অসাৱধানতাৰ অৱলম্বন কৰা উচিত নহয় ধ্যান ধাৰণাৰ প্ৰতি অধিক মনোযোগ দিয়ক বুলি কৈছে আজিৰ দিনটোত এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখক শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হৈ সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কন্যা ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে বহুদিনৰ পৰা চলি থকা যিবোৰ কামৰ বাবে আপুনি চেষ্টা কৰি আছিল বা কিছু দিনৰ পৰা যিবোৰ কামৰ বাবে আপুনি চেষ্টা কৰি আহিছিল সেই কামবোৰ সম্পূৰ্ণ কৰাৰ বাবে আজিৰ দিনটো সময় আহি পৰিছে অতি সোনকালে আপোনালোকৰ কষ্ট অনুসৰি আপুনি এটা ভাল ৰিজাল্ট বা ভাল এটা ফলাফল পাব বুলি কৈছে ভাগ্য আপোনালোকৰ পক্ষত আছে যিকোনো বিষয়ৰ সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীসকল বিশেষকৈ চলি থকা সমস্যাবোৰ সমাধান পাব পাৰে আজিৰ দিনটোত কোনো অচিনাকি ব্যক্তিৰ লগত কথা পাতি বা যিকোনো আপোনালোকে চুক্তি কৰাৰ সময়ত নিশ্চয়কৈ চকু ৰাখিব লাগিব কাৰণ আপোনালোকৰ সেইখিনি ক্ষেত্ৰত চুৰি বা কোনো ধৰণৰ লোকচানৰ সম্ভাৱনা দেখা পোৱা গৈছে আজিৰ দিনটো ঘনিষ্ঠ মানুহৰ লগত হোৱা তৰ্কৰ বাবে মনত চিন্তাৰ সৃষ্টি হ'ব পাৰে গতিকে এই ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব অযথা তৰ্ক পেচালৰ পৰা যিমানে আপোনালোকে দূৰত্ব বজাই ৰাখিব সিমানে ভাল হ'ব বুলি কৈছে ব্যৱসায় দৃষ্টিকোণৰ পৰা ব্যৱসায়ৰ লগত জড়িত বহুতো ভাল তথ্য পাব পাৰে মাৰ্কেটত বা বজাৰত বিশেষকৈ আপোনালোকৰ সুনাম বৃদ্ধি পাব বজাৰ সম্পৰ্কীয় কাম-কাজ আপোনালোকৰ যোগাযোগ শক্তিশালী কৰাৰ ক্ষেত্ৰত আপোনালোকৰ সময় বিনিয়োগ কৰক বুলি কৈছে বাহ্যিক উৎসৱৰ পৰা ডাঙৰ অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে লগতে কৈছে যে আপোনালোকৰ পৰিকল্পনা গোপন কৰি ৰাখক বুলি কৈছে কিছুমান প্লেনিং কৰিছে সেই প্লেনিংখিনি আনক আপোনালোকে তৎক্ষণাত নজনাব সাকসেছ হওক সফল হওক নিশ্চয়কৈ তাৰ পিছত আপোনালোকে ফোকাস কৰে বা কোনো ব্যক্তিক আপোনালোকে জনায় তাৰ পিছতে কওক বুলি কৈছে গতিকে কিছুমান ক্ষেত্ৰত গোপনীয়তা বজাই ৰাখিবলৈ চেষ্টা কৰক কাৰণ তেওঁলোকৰ বিশেষকৈ কিছুমান ব্যক্তি আপোনালোকৰ সুবিধা আন কোনোবাই আপোনালোকক ল'ব পাৰে বুলি কৈছে আপোনালোকৰ সুবিধাখিনি আন কোনোবাই ল'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব প্ৰেম জীৱনত বা ব্যক্তিগত আৰু পেছাদাৰী সমস্যা ঘৰৰ ব্যৱস্থাত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব আৰু লগতে কিছু সময় উলিয়াই ল'ৰা-ছোৱালীৰ সমস্যা সমাধান আপোনালোকে কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব লাগিব বৈবাহিক জীৱনত প্ৰেম জীৱনত আজিৰ দিনটো ভুল বুজাবুজি হ'ব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত কামৰ লগতে জিৰণি লোৱাটো প্ৰয়োজন আছে অত্যধিক কামৰ বুজাৰ বাবে ভাগৰুৱা আৰু খিংখিঙীয়া এটা অৱস্থাৰ সৃষ্টি হ'ব পাৰে গতিকে এই ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব আপোনালোকৰ বাবে শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব ওম নমঃ শিৱায় তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে কিছুদিন ধৰি চলি থকা সমস্যাবোৰ সমাধান কৰি ঘৰৰ ৰক্ষণাবেক্ষণৰ কামত গুৰুত্ব দিয়া হ'ব আজিৰ দিনটোত আপোনালোকৰ ওচৰৰ মানুহক লগ পোৱাৰ সুযোগ পাব আত্মীয় কুটুম আপোনালোকৰ ঘৰলৈ আহি থাকিব পূৰ্বৰ যিকোনো পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে এইটো এটা উপযুক্ত সময় বুলি কৈছে আপোনালোকে মনত ৰাখিব লাগিব বিশেষ কিছুমান কথাৰ প্ৰতি গুৰুত্বপূৰ্ণ যে আপোনালোকৰ কাম-কাজ আৰু পৰিকল্পনাৰ বিষয়ে কাৰো সন্মুখত আলোচনা নকৰিব আপোনালোকৰ ইনকাম চইচ আপোনালোকৰ সকলো ব্যক্তিৰ আগতে প্ৰকাশ নকৰিব আজিৰ দিনটোত আপোনালোকৰ ঘনিষ্ঠ কোনোবা এজনৰ লগত কোনো বিষয়ত হঠাতে বিবাদ হ'ব পাৰে শান্তিপূৰ্ণভাৱে বিষয়টো সমাধান কৰাটো উপযুক্ত হ'ব যদি তেনেকুৱা ধৰণৰ এটা পৰিৱেশ ক্ৰিয়েট হয় উৎপন্ন হয় ব্যৱসায়িক ক্ষেত্ৰত বা কৰ্মৰ ক্ষেত্ৰত বাকি থকা প্ৰকল্পৰ কাম কৰিবলৈ অনুকূল সময় বুলি কৈছে ব্যৱসায়িক পৰিকল্পনা সফল হ'ব কিন্তু অধিক কঠোৰ পৰিশ্ৰম হ'ব অত্যধিক কামৰ বুজাৰ বাবে কৰ্মৰ ক্ষেত্ৰত ভাগৰুৱা অনুভৱ কৰিব কিন্তু একে সময়তে উপাৰ্জনৰ সম্ভাৱনা বৃদ্ধি পাব ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত জীৱন সংগীৰ সৈতে সম্পৰ্ক মধুৰতাৰে ভৰা হ'ব বুলি কৈছে প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতাৰ বৃদ্ধি পাব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজিৰ দিনটোত আপোনালোকৰ বৰ্তমান বতৰৰ নেতিবাচক প্ৰভাৱে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত কিছু প্ৰভাৱ পেলাব পাৰে গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে কৰি থকা কামৰ ভাল ফল পাব বুলি কৈছে আপুনি এটা নিৰ্দিষ্ট লক্ষ্যত উপনীত হ'বলৈ চেষ্টা কৰিব নিজৰ যি আধৰুৱা কাম আছে সেই আধৰুৱা কামখিনি পূৰণ কৰাৰ ক্ষেত্ৰত সফল হ'ব আপুনি বহুত পৰিমাণে সফল হ'ব বুলি কৈছে ঘৰতে নতুন বস্তু ক্ৰয় কৰাটো সম্ভৱ বুলি কৈছে ইয়াৰ উপৰি কৈছে যে ঘনিষ্ঠ আত্মীয়ৰ চলাচলো আপোনালোকৰ অব্যাহত থাকিব আজিৰ দিনটোত
আধ্যাত্মিক কামৰ প্ৰতি প্ৰৱণতাৰ বৃদ্ধি পাব। আজিৰ বিশেষ কিছুমান কথাৰ প্ৰতি ধ্যান ৰাখিব লাগিব। মানসিক আৰু শাৰীৰিক শক্তি বজাই ৰাখিবলৈ মানসিক চাপ আৰু উদ্বেগৰ পৰা যিমান পাৰে আঁতৰি থকাটো গুৰুত্বপূৰ্ণ। গতিকে আপুনি যদি শান্তিৰে বা সুস্থভাৱে থাকিব বিচাৰে তেনেহ'লে কিছুমান ক্ষেত্ৰত চিন্তা পৰিহাৰ কৰিব লাগিব, অযথা চিন্তাবোৰ, অপ্ৰয়োজনীয় চিন্তাবোৰ। গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। আৰু পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ সন্দৰ্ভতো কিছু চিন্তা হ'ব পাৰে। বন্ধু বান্ধৱীৰ সৈতে সময় কটোৱাৰ পৰিৱৰ্তে নিজৰ কামৰ প্ৰতি নিষ্ঠাৱান হৈ থাকক। ব্যৱসায় বা বিত্তীয় সম্পৰ্কৰ বিষয়ত আজি যদি কোনো ধৰণৰ সমস্যাৰ সৃষ্টি হয় তেন্তে অভিজ্ঞ ব্যক্তিৰ পৰা নিৰ্দেশনা লোৱাটো উপযুক্ত হ'ব বুলি কৈছে। ব্যৱসায় সম্পৰ্কীয় কোনো নতুন কামত আগ্ৰহ নল'ব। নিয়োজিত লোকৰ অতিৰিক্ত দায়িত্ব পাব পাৰে বা থাকিব পাৰে, যাৰ বাবে অতিৰিক্ত সময়ো কৰিবলগীয়া হ'ব পাৰে। সেইখিনি ক্ষেত্ৰত ধৈৰ্য বজাই ৰাখিব লাগিব। বৈবাহিক জীৱনত মধুৰতা থাকিব। স্বামী স্ত্ৰীৰ মাজত কিছু ভুল বুজাবুজি আপোনালোকৰ যদি হৈছিল সেইখিনি দূৰ হ'ব। বন্ধু বান্ধৱীৰ লগত আড্ডা মাৰিও সুখকৰ সময় কটাব কিছু লোকে। আজিৰ দিনটোত বিপদজনক কামৰ পৰা যিমান পাৰে আঁতৰি থাকক বুলি কৈছে। গাড়ী চলোৱাৰ সময়ত অত্যন্ত সাৱধান হওক বুলি কৈছে। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। যদি আপোনালোকে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ওম নমঃ শিৱায়। ধনুৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি আপোনালোকৰ বাবে এটা সপোন বাস্তৱায়িত হ'বলৈ গৈ আছে। কিছুমান যদি আপোনালোকৰ ইচ্ছা আছিল, গাড়ী এখন লোৱাই হওক, মাটি সম্পত্তি হওক, বিশেষ কিছুমান আপোনালোকৰ ইচ্ছা এটা আছিল যদি কিবা এটা, সেই সপোন বা আপোনালোকৰ ইচ্ছাবোৰ কিছু বাস্তৱত ৰূপ দিবলৈ সক্ষম হ'ব পাৰে বুলি কৈছে, বা সেইখিনি হ'ব পাৰে। ভাবি থকা কিছুমান কাম হৈ থাকিব পাৰে বুলি কৈছে। গতিকে নিজৰ কামত যিমান পাৰে সম্পূৰ্ণ মনোনিৱেশ, সম্পূৰ্ণ গুৰুত্ব দিয়ক বুলি কৈছে, বা মনোনিৱেশ কৰি থাকক, ভাল প্ৰতিফলন দেখিব। পৰিয়াল সম্পৰ্কীয় কাম কাজ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত বা পৰিয়ালত কিছুমান যদি সমস্যা চলিছিল, সমস্যাখিনি বা কাম কাজখিনি সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত আপুনি বিশেষ অৱদান আগবঢ়াই যাব আজিৰ দিনটোত। যিকোনো প্ৰতিযোগিতাত ছাত্ৰ ছাত্ৰীয়ে উপযুক্ত ফলাফল লাভ কৰিব পাৰে। বিশেষ কিছুমান কথাৰ প্ৰতি ধ্যান ৰাখিব লাগিব। পৰিয়ালৰ কোনো জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যৰ সম্পৰ্কীয় সমস্যাৰ বাবে আপোনালোকৰ দৈনন্দিন কাম কাজত কিছু ব্যাঘাত জন্মিব পাৰে। গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। কৈছে যে তেওঁলোকৰ হেল্থৰ প্ৰতি আপোনালোকে সম্পূৰ্ণ গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। পৰিয়ালত যদি আপোনালোকৰ কোনো জ্যেষ্ঠ লোক আছে, বয়সস্থ লোক আছে, তেওঁলোকৰ যদি হেল্থৰ পূৰ্বৰ পৰা আপোনালোকৰ প্ৰব্লেম চলি আছিল বা আজিৰ দিনটোতো কিছু স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ বাবে আপোনালোকৰ কিছু দৈনন্দিন যিখিনি কাম কাজ কৰিছে সেইখিনি ক্ষেত্ৰতো কিছু খেলি মেলি এটাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। আপোনালোকৰ ধৈৰ্য নহ'ব। এই সময়ত ল'ৰা ছোৱালীৰ সমস্যা সমাধানৰ ক্ষেত্ৰত বৈবাহিক জীৱনত তেওঁলোকৰ সৈতে সময় কটোৱাটো গুৰুত্বপূৰ্ণ বুলি কৈছে। ব্যৱসায়িক স্থানত উপযুক্ত ব্যৱস্থা থাকিব। আপোনাৰ আধিপত্য থাকিব। আপোনাৰ কৰ্মচাৰীৰ সহায়ত আপুনি এটা গুৰুত্বপূৰ্ণ চুক্তি চূড়ান্ত কৰিব পাৰিব, যিটো লাভজনক বুলি প্ৰমাণিত হ'ব। ব্যৱসায়িক ক্ষেত্ৰত লাভৰ যোগ দেখা পোৱা গৈছে। ধ্যান ৰাখিব বিশেষকৈ লেনদেনৰ ক্ষেত্ৰত। অতিৰিক্ত কামৰ বোজাৰ বাবে নিয়োজিত লোকসকলে কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। উচ্চ পদস্থ বিষয়াৰ সৈতে আন্তৰিক যোগাযোগ বজাই ৰাখক, ভাল প্ৰতিফলন দেখিব। পৰিয়ালৰ সদস্য আৰু জীৱনসংগীৰ পৰা উপযুক্ত সহায়ো লাভ কৰিব। প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতাৰ বৃদ্ধি পাব। আজিৰ দিনটো স্বাস্থ্যৰ ক্ষেত্ৰত আয়ুৰ্বেদিক বস্তু সেৱন কৰিলে কাহ চৰ্দি আৰু ডিঙুৰ কিছু সমস্যা বা পৰা কিছু সকাহ পাব বুলি কৈছে। স্বাস্থ্যৰ পূৰ্বতকৈ কিছু পৰিমাণে ভাল হ'ব। আপোনালোকৰ বাবে শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ওম নমঃ শিৱায়। মকৰ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আজিৰ দিনটো জনা শুনা কিছু অভিজ্ঞ লোকৰ সংগত থকাৰ সুযোগ পাব। আৰু কিছুদিনৰ পৰা চলি থকা কোনো সমস্যাৰ সমাধান পোৱাৰ পিছত আজিৰ দিনটোত মকৰ ৰাশিৰ জাতক জাতিকাসকলে সকাহৰ অনুভৱ কৰিব বুলি কৈছে আৰু শক্তিৰে ভৰপূৰ অনুভৱ কৰিব। আৰু সেই কামখিনি সুচাৰুৰূপে সম্পাদন কৰাৰ ক্ষেত্ৰত আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি পাব। সময়মতে পাৰিবাৰিক আৰু ব্যক্তিগত কামবোৰ সম্পূৰ্ণ কৰিব লাগিব বুলি কৈছে। ঘৰুৱা কিছুমান সমস্যা আছে, কাম কাজ আছে, সেইখিনি সমাধান কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক। আজিৰ দিনটোত নেতিবাচক কিছুমান কথাৰ প্ৰতি ধ্যান ৰাখক বুলি কৈছে। বিশেষকৈ খং আৰু খৰখেদাৰ বাবে ভুল সিদ্ধান্ত ল'ব পাৰে। গতিকে খং নিয়ন্ত্ৰণ কৰিব লাগিব আৰু খৰখেদাৰে কোনো সিদ্ধান্ত তৎক্ষণাত ল'ব নালাগে। গতিকে ধ্যান ৰাখিব লাগিব বুলি কৈছে। বিতৰ্কিতৰ বিষয়ৰ পৰা যিমান পাৰে আঁতৰি থকাটো আপোনালোকৰ বাবে ভাল হ'ব। খৰচ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ। মাটি বা বাহনৰ লগত জড়িত যিকোনো ঋণ আপোনালোকৰ লোৱাৰ আগতে ভালদৰে চিন্তা কৰাটোৰ প্ৰয়োজন আছে। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা সময় অনুকূল হৈ আছে। এই সময়ত আপুনি আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ এটা চহকী ফলাফল পাব পাৰে। বিপণন বা যোগাযোগৰ উৎসৱৰ জৰিয়তে আপুনি লাভজনক কৃতিত্ব লাভ কৰিব পাৰে বুলি কৈছে, বা সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। কৰ্মৰ ক্ষেত্ৰত বা কাৰ্যালয়ত আপোনালোকৰ ইতিবাচক পৰিৱেশ সৃষ্টি হ'ব আৰু লক্ষ্য
নিজৰ যিটো লক্ষ্য সেই লক্ষ্যৰ মতে বা সময়মতে সম্পূৰ্ণ বা পূৰণ কৰিব পাৰিব বৈবাহিক সম্পৰ্কত সুখদায়ক আৰু সুখেৰে ভৰা হ'ব প্ৰেমৰ সম্পৰ্কত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব সংৰাগবোৰ নিয়ন্ত্ৰণ কৰিব লাগিব বৈবাহিক সম্পৰ্কত সুখদায়ক আৰু সুখেৰে ভৰা হ'ব আজিৰ দিনটোত বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত খাদ্য আৰু দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখক ইয়াৰ বাবে আপোনালোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কিছু দুৰ্বল হৈ পৰিব পাৰে গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত খোৱা বোৱাৰ ক্ষেত্ৰত আপোনালোকে ধ্যান ৰাখক টাইম টেবুল মেইনটেইন কৰক এটা ভাল প্ৰতিফলন দেখিব আজিৰ দিনটোত আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিবলৈ নেপাহৰিব ওম নমঃ শিৱায় মহাদেৱৰ কৃপাত দিনটো সুন্দৰভাৱে পাৰ হওক আধৰুৱা কামখিনি পূৰণ হওক কুম্ভ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে যিকোনো পাৰিবাৰিক বিষয় আপোনালোকৰ সহযোগত আপোনালোকৰ যি সহায় সহযোগিতাত বা হেল্পত সমাধান হ'ব বুলি কৈছে আজি আপোনাৰ বাবে সফলতাৰ কিছু দুৱাৰ মুকলি হ'বলৈ গৈ আছে য'ত সুবিধাৰ লগতে উৎসাহ আৰু শক্তিৰো আপোনালোকৰ প্ৰভাৱো কৰিব বুলি কৈছে যিকোনো শুভ অনুষ্ঠান বা শুভ অনুষ্ঠানত আপোনালোকে অংশগ্ৰহণ কৰিব পাৰিব বা ঘৰতে আপোনালোকে পৰিকল্পনা কৰিব পাৰে ঘৰতে পতাৰ বাবে বিশেষ কিছুমান কথাৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগিব যিকোনো ধৰণৰ লেনদেন কৰাৰ সময়ত সাৱধান হোৱাটো প্ৰয়োজন নিজৰ কৃতিত্ব বেছিকৈ দেখুৱাব নালাগে নিজৰ কৰ্মৰ পদ্ধতি বিশেষকৈ গোপন কৰি ৰাখক খং নিয়ন্ত্ৰণ কৰি সমস্যাবোৰ শান্তিৰে সমাধান কৰিবৰ বাবে চেষ্টা কৰক ব্যৱসায়িক কাম কাজ উন্নতিৰ হ'ব বুলি কৈছে আজিৰ দিনটোত ডাঙৰ ডিল বা অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে গতিকে যোগাযোগ শক্তিশালী কৰি ৰাখিবৰ বাবে চেষ্টা কৰক যিমান পাৰে চৰকাৰী চাকৰিয়ালসকলৰ বিশেষকৈ লেনদেনৰ ক্ষেত্ৰত লেনদেন কৰোঁতে সাৱধান হওক চাকৰিটোত বিশেষকৈ কাম বেছি হ'ব কৰ্মৰ ক্ষেত্ৰত ব্যস্ততাপূৰ্ণ দিন বুলি কৈছে আজিৰ দিনটোত পৰিয়ালৰ সদস্যৰ মাজত সঠিক সমন্বয় থাকিব লগতে কৈছে যে বন্ধু বান্ধৱীৰ সৈতে পৰিয়ালৰ সৈতে মিলিত হ'ব অত্যধিক দৌৰাদৌৰি আৰু কঠোৰ পৰিশ্ৰমে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে ভাগৰুৱা আৰু দুৰ্বলতাৰ অৱস্থাও আহিব পাৰে কিছু লোকৰ গতিকে সম্পূৰ্ণ নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰিব লাগিব আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2 যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নেপাহৰিব ওম নমঃ শিৱায় মহাদেৱৰ কৃপাত আপোনালোকৰ আধৰুৱা কামখিনি পূৰণ হওক দিনটো সুন্দৰভাৱে পাৰ হওক মীন ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আজিৰ দিনটোত খং নিয়ন্ত্ৰণ কৰিব লাগিব যিকোনো কাম কৰোঁতে খৰখেদাকৈ নহয় শান্তিপূৰ্ণভাৱে কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে আজিৰ দিনটো কৰ্মৰ ক্ষেত্ৰত কিছু ভাগৰুৱা বা দুৰ্বলতাৰ অনুভৱ কৰিব পাৰে কোনখিনি কামত আপোনালোকে ব্যস্ত থাকিব বা কেনেধৰণে আপোনালোকে আগবাঢ়ি যাব সেইখিনি আগতীয়াকৈ পৰিকল্পনা কৰিব লাগিব আজি আপোনালোকৰ যিকোনো পৰিকল্পনা কাৰ্যকৰী কৰাৰ আগতে পুনৰ বিবেচনা কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে ইয়াৰ দ্বাৰা আপুনি আপোনালোকৰ অভাৱসমূহ উন্নত কৰিব পাৰিব কিবা এটা কৰিছে প্লেনিং কৰিছে কাম কৰাৰ বাবে সেইখিনি যদি পুনৰ যদি বিবেচনা কৰে ভাবি চিন্তি যদি লয় ইয়াৰ দ্বাৰা আপুনি আপোনালোকৰ যি কৰ্মৰ ক্ষেত্ৰত যি প্লেনিং আছে সেইখিনি ক্ষেত্ৰত কিছু যদি আপোনালোকৰ আশা আছে অভাৱ আছে সেইখিনি উন্নত কৰিব পাৰিব আৰু সঠিক ফলাফল আপোনালোকে লাভ কৰিব পাৰিব গতিকে প্ৰত্যেকটো ক্ষেত্ৰতে এইটো অৰ্থাৎ পৰিকল্পনা কাৰ্যকৰী কৰাৰ আগতে পুনৰ বিবেচনা কৰাটো গুৰুত্বপূৰ্ণ গ্ৰহৰ অৱস্থান বৰ ধনাত্মক নহয় বুলি কৈছে আজিৰ শ্বেয়াৰ বা জল্পনা কল্পনা আদিৰ বিপদজনক কাম কাজৰ পৰা আঁতৰি থাকক টকা পইচা বিনিয়োগ কৰাৰ ক্ষেত্ৰত আপোনালোকে সাৱধান হওক কাৰণ এই সময়ত ক্ষতিৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে নিশ্চিতভাৱে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ ল'বলৈ একেবাৰে নেপাহৰিব ব্যৱসায়িক বিষয়টো কিছু সমস্যা আহিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব লাগিব আজিৰ দিনটোত যিকোনো বিনিয়োগ সম্পৰ্কীয় কিছুমান জটিলতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে অনলাইন যোগে বিশেষকৈ নিজৰ কৰ্মৰ ক্ষেত্ৰত কাম কৰাৰ বাবে কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে মানসিক চাপ লোৱাৰ পৰিৱৰ্তে আপোনালোকে ধৈৰ্য আৰু সংযমেৰে সঠিক আপোনালোকে সমাধান লাভ কৰিব বুলি কৈছে গতিকে যিকোনো সমস্যা আহিলে সমস্যাখিনি আপোনালোকে ক্ষেত্ৰত অযথা টেনশ্যনবোৰ লোৱাৰ পৰিৱৰ্তে তাক ধৈৰ্য ধৰি কেনেকৈ সমস্যাখিনি সমাধান কৰিব পৰা যায় কেনেকৈ সলভ কৰিব পৰা যায় সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে গুৰুত্ব প্ৰদান কৰক ফ'কাছ দিয়ক ভাল এটা প্ৰতিফলন দেখিব বিশেষ বন্ধুৰ সৈতে আপোনালোকৰ বহুত সমস্যাৰ সমাধান হ'ব প্ৰেম জীৱনত বিশেষকৈ আৰু কৈছে যে অধিক ঘনিষ্ঠতাৰ বৃদ্ধি পাব প্ৰেমৰ সম্পৰ্কত বৈবাহিক জীৱনত স্বামী স্ত্ৰীৰ মাজত ভুল বুজাবুজিবোৰ দূৰ হ'ব ইজনে সিজনৰ আৱেগবোৰ বুজি পাব বহুদিনৰ পৰা যি ধৰণৰ আপোনালোকৰ মিছ আণ্ডাৰষ্টেণ্ডিং ভুল বুজাবুজি সেইখিনি সমাধান হোৱাৰ লগতে আপোনালোকৰ পাৰিবাৰিক সমস্যাখিনি সমাধান হ'ব আৰু ঘৰুৱা পৰিৱেশটো সুখদায়ক হৈ পৰিব বুলি কৈছে অত্যন্ত শুভ দেখা পোৱা গৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো শুভ দেখা পোৱা গৈছে কিন্তু কিছু লোকৰ অনিয়মিত খাদ্যাভ্যাস আৰু দৈনন্দিন ৰুটিনৰ বাবে কিছু আপোনালোকৰ গেছৰ সমস্যা এচিডিটিৰ সমস্যা বিশেষকৈ দেখা দিব পাৰে
ফল-মূল আদিৰ প্ৰচুৰ পৰিমাণে সেৱন কৰি সুষম আহাৰ গ্ৰহণ কৰক নিজৰ হেল্থৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব প্ৰদান কৰক কেনেকৈ নিজৰ শৰীৰটো সুস্থ কৰি ৰাখিব পাৰি সেইখিনি ক্ষেত্ৰত ফ'কাছ দিয়ক আজিৰ দিনটোত ছাত্ৰ-ছাত্ৰীসকলে নিজৰ অধ্যয়নৰ প্ৰতি গুৰুত্ব প্ৰদান কৰক বুলি কৈছে ভাল এটা ফলাফলৰ বাবে অযথা সময় আপোনালোকে টাইম পাছ নকৰি নিজৰ ষ্টাডি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিলে ভাল এটা প্ৰতিফলন দেখিব আজিৰ দিনটোত আপোনালোকৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 আৰু 12 যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰিলে অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মহাদেৱৰ কৃপাত আধৰুৱা কামখিনি পূৰণ হওক তাৰে কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল ভিডিঅ'টো ইমানে ধন্যবাদ ওম নমঃ শিৱায় মহাদেৱে আপোনালোকৰ সকলোৰে মংগল কৰক